নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন গুৰুকুল সত্ৰীয়া সংগীত চৰ্চা কেন্দ্ৰ উদ্যোগত অংকেনাটৰ এইমুখীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে সামৰণি পৰে নিউজ নৰ এক বিশেষ প্ৰতিবেদন কৃষ্টি সংস্কৃতিৰ সমন্বয়ৰ ক্ষেত্ৰ যোৰহাটৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান গুৰুকুল সত্ৰীয়া সংগীত চৰ্চা কেন্দ্ৰ এই সংগীত চৰ্চা কেন্দ্ৰৰ উদ্যোগত অংকীয়া এমহীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈ যায় এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে গুৰুকুল সত্ৰীয়া চৰ্চা কেন্দ্ৰই আমাৰ 1983 চনতে প্ৰতিষ্ঠিত হোৱা যোৰহাটবাসী যোৰহাটত গতিকে তেতিয়াৰ পৰা সেই অভাজনে উঠি অহা প্ৰজন্মক মানে এতিয়া মই ক'বলৈ গ'লে হেজাৰৰ ওপৰত হ'বগৈ নেকি ছাত্ৰ ছাত্ৰী এইসকল মানে পাছ কৰি গৈ আছে আৰু নতুন প্ৰজন্ম আহি আছে এটাই সুখবৰ যে আমাৰ অসমবাসীত 2000 চনত যেতিয়া সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতিৰ মৰ্যাদা পালে তেতিয়াৰ পৰা আমাৰ অসমীয়া সমাজৰ এই গুৰুজনাৰ নৃত্য গীত বাদ্যৰ ওপৰত এটা আলোড়নৰ সৃষ্টি হৈছে গতিকে এইটো বৰ শুভ লক্ষণ কিন্তু এইখিনি এটা কথা ক'বই লাগিব যে যিসকলে এই গুৰুজনাৰ গীত বাদ্য নৃত্য শিকাবৰ কাৰণে আগবাঢ়ি আহিছে তেখেতসকলে শুদ্ধ ৰূপত গুৰুজনাৰ বস্তুটো কোনো বিনষ্ট নোহোৱাকৈ যদি শুদ্ধ ৰূপত কৰিব পাৰে বা শিকাইছে তেতিয়াহ'লে আমি খুব সুখী হ'ম আনন্দিত হ'ম আৰু আমিও যি ল'ৰা ছোৱালীক শিকাইছোঁ আমি কোনো ইয়াত ভাজ দিয়া নাই গুৰুজনাৰ কৃষ্টি সংস্কৃতিখিনি আমি অকণমান নতুন শিক্ষা লৈ পেলাই এতিয়া যদি আমি তাত ৰহণ সানিবলৈ যাওঁ তেতিয়া আমাক মহা দুখে চুব গতিকে সেই দুখৰ ভাগ আমি ল'ব নোৱাৰোঁ গতিকে মই সকলোকে অনুৰোধ জনাওঁ এটা কথাই সত্ৰীয়া শিল্পীসকলক শুদ্ধভাৱে তেওঁলোকে যে যিটো বস্তু গাত নাই বা তেওঁ আয়ত্ত নাই সেই বস্তুটো যেন ছাত্ৰ ছাত্ৰীসকলক নিশিকায় মই তেখেতসকলে আহ্বান জনাইছোঁ আৰু আমাৰ এই এমহীয়া যিটো কৰ্মশালা এই কৰ্মশালাত সঁচাই মই আনন্দিত হৈছোঁ অভিভাৱকসকলৰ কাৰণে মানে এমহীয়া ইমান গৰমত মাহ দিন যোৰা অভিভাৱকসকলে ল'ৰা ছোৱালী আনি তেওঁলোক ইয়াতে বহিয়ে থাকে আৰু আমাক উৎসাহ দিয়ে আৰু সঁচাই আৰু এটা ক'বলগীয়া তেওঁলোকে মানে সুদা মুখে মানে আমাক নাৰাখে কিবা এটা নহয় কিবা এটা মানে তাত মানে মুখত পৰিবৰ কাৰণে কিবা এটা হ'লেও কিবা এটা দিয়ে সকলো গাৰ্জেনে গতিকে এইটো বৰ শুভ লক্ষণ মই ভাবোঁ অসমবাসীত এনেকৈয়ে ওলাই আহক আৰু গুৰুজনাৰ কৃষ্টি সংস্কৃতি আমি আৰু আগবাঢ়ি যাওঁ বিশেষ নকওঁ কাৰণ ক'বলৈ কালিয়া দমন নাটকখনো মহাপুৰুষ শংকৰদেৱে কৰা আৰু ৰাম বিজয় নাটকখনো মহাপুৰুষ শংকৰদেৱে কৰা মই দুইখন নাট এখন পত্নী প্ৰসাদৰ পাছতে ৰাম বিজয় কৰিছিলে আৰু শেষত কালিয়া দমনখন কৰিছিলে প্ৰথমতে কালিয়া দমনখন কৰিছিলে এখনৰ পাছত পত্নী প্ৰসাদৰ পাছত শেষলৈ ৰাম বিজয়খন কৰিছিলে গতিকে এই দুইখন নাট লৈছিলোঁ এবাৰ গুৰুজনাৰ নাটক দুখনকে বোলো পাতোঁ বুলি কাৰণ ছাত্ৰ ছাত্ৰী শিশুসকল বেছি সেই শিশুসকলক কৰিবৰ কাৰণেই কালিয়া দমনখন লোৱা গতিকে যদি হৰিয়ে কৃপা কৰে আৰু ৰাইজে যদি নখ জোকালে নদী বয় বুলি কয় ৰাইজেও যদি কিবা উৎসাহ দিয়ে আমাক আশা দিয়ে তেতিয়াহ'লে আমি ভাবিছোঁ অহাবাৰলৈ মাধৱদেৱৰ 6খন পত্নী প্ৰসাদ নাটকেই কৰিম উল্লেখযোগ্য যে বিগত এমাহ ধৰি প্ৰায় অৰ্ধ শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে গুৰুকুল সত্ৰীয়া সংগীত চৰ্চা কেন্দ্ৰই অনুষ্ঠিত কৰিছিল অংকীয়া নাটৰ এক কৰ্মশালা গত 30 আৰু 31 জুলাই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটৰ জিলা পুথিভঁৰালৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কৰ্মশালাৰ সামৰণি অনুষ্ঠান কৃষ্ণ কৰিব পাৰিছে নোৱা বুলি নাই কোৱা কিন্তু এটা কথা ঠিক গাঁৱৰ সমাজৰ যিখিনি ছাত্ৰ ছাত্ৰী সেইসকলৰ বেছি আগ্ৰহ আমাৰ টাউনীয়া সমাজৰ যিখিনি ছাত্ৰ ছাত্ৰী সেইসকল অকণমান বিৰল কাৰণ তেওঁলোকে গুৰুজনাৰ কৃষ্টি সংস্কৃতিটো ইমান আগ্ৰহে লৈছে মই মানে নিজেই মানে ধাৰণা কৰোঁ যে
এতিয়া মোৰ স্কুলত যিমানবিলাক আহিছে আত্মহাতৰ পৰা আহিছে, তোমাৰ ঢলাজনৰ পৰা আহিছে, তিনিমুৰ পৰা আহিছে, তোমাৰ পুলিবৰ পৰা আহিছে, তোমাৰ আৰু এইফালে তিনিচুনীয়া ঢেকীয়াজুলি এই আঁতৰ আহিছে। কিন্তু টাউনীয়া মাজৰ ছাত্ৰ ছাত্ৰী কিমান নাই, টাউনীয়াখিনি অলপ বিৰল হৈ আছে, আহিব আশা ৰাখোঁ। কালিয়া দমন আৰু ৰামপৰাজয় নামৰ দুখন অংকীয়া নাট উক্ত সামৰণি অনুষ্ঠানত মঞ্চস্থ কৰা হয়। উল্লেখযোগ্য যে কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰায় 50ৰো অধিক প্ৰশিক্ষাৰ্থীৰ দ্বাৰা এই নাট প্ৰদৰ্শন কৰা হয়। শিক্ষাৰ্থীসকলৰ অভিভাৱককে কেন্দ্ৰ কৰি কেইবাটাও দল সংগঠনৰ বিষয়ববীয়াৰ লগতে জিলাখনৰ কেইবাজনো গণ্যমান্য ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।